Hello everyone. Good morning friends. কি কৰিছে আপোনালোকে? আপোনাৰ সিৰে সকলোৱে নিজৰ নিজৰ কামত আহিব নহয় জানো? ময়ো আহিব নিজৰ কামত। আহি দেখিলোঁ এগৰাকী কাষ্টমাৰ মোৰ পাৰ্লাৰৰ সন্মুখত ৰৈ আছে। কৈছে আহা আহা জলদি তোমালোকেই ৰৈ আছোঁ। বোলো কিয় মোক ফোন কৰা নাই? কৈছে ফোন কৰা নাই, তুমি আৰু মানে আজৰি হৈ আহিব লাগিব ন দিনটোৰ কাৰণে। সেইকাৰণে ডিষ্টাৰ্ব কৰিব বেয়া পালোঁ, ৰৈ আছোঁ। জানো ন তুমি আহিবা বুলি, 9:30 10টা বজাত আহিবা বুলি। সেইকাৰণে আৰু তেওঁ মোৰ কাৰণে ৰৈ আছে জানেনে। সুধিলোঁ কি কৰিব, ক'লে মই হেয়াৰ কাটিং আৰু হেয়াৰ স্পা কৰিম। এয়া মই হেয়াৰ কাটিং কৰিলোঁ, এয়া কৰিয়ে আছে, এইবিলাক চাফাই কৰাই নাই, কৰিম লাহে লাহে। হেয়াৰ স্পাও কৰিলে, এয়া কৰি মেলি কাষ্টমাৰক পঠালোঁ। এতিয়া চাফ চিকুণ কৰিম আৰু। পূজাটো এনেকৈ গ'ল নহয় জানো। আমাৰ মৰমৰ হিয়াৰ আমুঠি জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, বহুতেই বেয়া লাগিছে। কি কৰিম, উপায় নাই। মানুহটো মৰিবই লাগিব নহয় জানো। আমিও মৰিম একদিন, কিন্তু হ'লেও দিয়কচোন জুবিন দা ইমান সোনকালে কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই যাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। কি কৰিম, তথাপিও থাকিব লাগিব এনেকৈ নহয় জানো। এতিয়া আৰু দেৱালী আহি আছে। দেৱালীটো দুখেই লাগি আছে নহয় জানো, কিমান দুখ লাগিছে। দেৱালীত কোনো মানে মন নাই, একো এনজয় কৰিব কোনো ইচ্ছা নাই। আমাক সোনকালে জুবিনদাৰ ন্যায় লাগে। আমি সকলোৱে বিচাৰি আছোঁ জুবিনদাক আমাক ন্যায় দিয়ে যাতে। জুবিনদাই ন্যায় নাপালে আমাৰ অলপো শান্তি নালাগিব। আমাক ন্যায় লাগে। এইকে ক'লোঁ, ইমান ভিডিঅ' কৰা মানে ভিডিঅ' ইমান কৰিব নাজানো, তথাপিও কৈছোঁ আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব হা। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।